Hello, good morning everyone. So, আমি আমাৰ আগৰ ক্লাছত এইটো স্মৃতি আৰু বিস্মৃতিৰ এটা পাৰ্ট আলোচনা কৰিছিলোঁ। স্মৃতিৰ অৰ্থ আৰু ইয়াৰ সংজ্ঞা আলোচনা কৰিছিলোঁ। সো আজি আমি স্মৃতিৰ কি উল্লেখযোগ্য বৈশিষ্ট্য থাকিব পাৰে সেইটো স্মৃতিৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰিম। সো দিস ইজ মুনামি দাস। সো আজি প্ৰথমবাৰৰ বাবে কোনোবাই যদি এই সেশনটো জয়েন কৰিছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব যাতে বেলেগেও ভিডিঅ'টো পাব পাৰে আৰু যাতে ভৱিষ্যতে যোনবোৰ ভিডিঅ' আহিব সেইবোৰ পাব পাৰে সেই কাৰণে সাবস্ক্ৰাইব কৰি দিব। সো লেটস ষ্টাৰ্ট। সো আমি স্মৃতি আৰু বিস্মৃতি ইউনিট 5ৰ এ সেকশনৰ অৰ্থটো আলোচনা কৰিছিলোঁ। ইয়াত অৰ্থ আৰু সংজ্ঞাটো হৈ গৈছে। আজি আমি কি আলোচনা কৰিম? স্মৃতি বৈশিষ্ট্যসমূহ। সো স্মৃতিৰ কি বৈশিষ্ট্য থাকিব পাৰে সেইটো আমি আজি আলোচনা কৰিম। সো প্ৰশ্নটো হ'ব স্মৃতিৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ বিষয়ে আলোচনা কৰা। সো স্মৃতিৰ কি বৈশিষ্ট্য থাকিব পাৰে সেই সম্পৰ্কে আমি আলোচনা কৰিব লাগিব আৰু এটা কুৱেশ্যন দিব পাৰে যে স্মৃতিৰ বৈশিষ্ট্যসমূহ কি তেনেকৈ কুৱেশ্যন দিব পাৰে। সেই সকলোখিনি কুৱেশ্যনৰ আনসাৰ সেম হ'ব। ইয়াৰ পৰা উত্তৰটো হ'ব। সো আমি সকলোৱে জানো যে স্মৃতি হয় কি আমি পূৰ্বৰ অভিজ্ঞতা যিবোৰ লাভ কৰিছে সেইবোৰ আমি সংৰক্ষণ কৰি ৰাখিছোঁ আৰু সময়মতে আমি সেইবোৰৰ পুনৰাবৃত্তি কৰাকেই স্মৃতি বুলি কোৱা হয়। সো স্মৃতিৰ বৈশিষ্ট্যসমূহ আমি আলোচনা কৰোঁ। প্ৰথমটো হ'ল ইন্দ্ৰিয়গ্ৰাহ্য অভিজ্ঞতাৰ প্ৰয়োজন। স্মৃতি ৰক্ষা বা স্মৃতিৰ বাবে ইন্দ্ৰিয়গ্ৰাহ্য অভিজ্ঞতাৰ প্ৰয়োজন হয়। আমি জানো যে আমাৰ সকলোৰে শৰীৰত 5বিধ ইন্দ্ৰিয় আছে। সেই 5বিধ ইন্দ্ৰিয়ৰ দ্বাৰা আমি কি কৰোঁ? যিকোনো বস্তু এটা দেখোঁ, শুনো, ইয়াৰ পিছত সেই বস্তুটো আমি বুজোঁ বা টেষ্ট কৰোঁ। সেইখিনি বস্তু যেতিয়া আমি চাওঁ তেতিয়া কি হয় সেইবিলাক বস্তুৱে আমাৰ ব্ৰেইনত এটা ছিগনেল দিয়ে আৰু আমি সেই যিখিনি বস্তু দেখোঁ, শুনো আৰু সেইবোৰ বস্তু আমি সেইবোৰ বস্তুৰ পৰা আমি জ্ঞান আহৰণ কৰোঁ আৰু জ্ঞান আহৰণ কৰাৰ পিছত আমি সেইবোৰৰ পৰা আমি অভিজ্ঞতা লাভ কৰোঁ। সেইখিনি কোৱা হৈছে যে ইন্দ্ৰিয়গ্ৰাহ্য অভিজ্ঞতাৰ প্ৰয়োজন হয় আমাৰ শিক্ষণ বা অভিজ্ঞতাৰ আয়ত্তকৰণৰ ক্ষেত্ৰত। ইন্দ্ৰিয়গ্ৰাহ্য অভিজ্ঞতা অবিহনে স্মৃতি প্ৰক্ৰিয়া অসম্ভৱ। মানে আমি এতিয়া যদি আমি একোৱেই দেখিব নোৱাৰোঁ বা কাণেৰে নুশুনো বা আমি যদি টেষ্টি কৰিব নোৱাৰোঁ তেতিয়াহ'লে কি হ'ব? আমি সেই বস্তুটোৰ বিষয়ে জানিব নোৱাৰিম। যেতিয়া আমি কোনো এটা বিষয়বস্তু বা এটা বস্তুৰ বিষয়ে জানিব নোৱাৰিম তেতিয়া কি কৰিম? আমি সেই বস্তুটোৰ পৰা আমি জ্ঞান আহৰণ বা অভিজ্ঞতা আহৰণ কৰিব নোৱাৰিম। যদি অভিজ্ঞতাই আহৰণ নহয় তেতিয়া কি হ'ব? আমাৰ স্মৃতিশক্তিত ইয়াৰ কোনো প্ৰভাৱ নপৰিব। যেতিয়া স্মৃতিশক্তিত প্ৰভাৱ পৰিব তেতিয়াই আমি কিবা এটা বস্তু শিকিব বা তাৰ পৰা অভিজ্ঞতা লাভ কৰিব পাৰিম। সো আমাৰ দ্বিতীয় বৈশিষ্ট্যটো হ'ল সংৰক্ষণ কাৰ্যৰ আৱশ্যকীয়তা। সো এতিয়া আমি স্মৃতি লাভ কৰিছোঁ পঞ্চ ইন্দ্ৰিয়ৰ জৰিয়তে। এতিয়া কি কৰিব লাগিব? সেই স্মৃতি যোনটো আহৰণ কৰিছোঁ সেইটো সংৰক্ষণ কৰাটো প্ৰয়োজন হয় নে নহয়? সেইটো আমি কি কৰিব লাগিব? সংৰক্ষণ কৰি ৰাখিব লাগিব। আমি যদি ধৰি লোৱা মই এটা উদাহৰণ দিব পাৰোঁ যে মই কিবা এটা বস্তু কিনিছোঁ। মই বজাৰৰ পৰা কিনি আনিছোঁ। মই য'তে ত'তে ৰাখি দিম নেকি? য'তে ত'তে ৰাখিলে কি হ'ব? কোনোবাই লৈ যাব পাৰে সেই বস্তুটো বা চুৰ কৰিব পাৰে। সেইকাৰণে কৈছে স্মৃতিটো কি কৰা উচিত? আমি সংৰক্ষণ কৰাটো উচিত। যদি সংৰক্ষণ নকৰোঁ তেতিয়া কি হ'ব? পাহৰণি ঘটিব পাৰে বা সেই বস্তুটো আমাৰ
সেই অভিজ্ঞতা বা শিক্ষণৰ চাপটো আমাৰ মনৰ পৰা পাহৰি যাব পাৰোঁ বা আঁতৰি যাব পাৰে। চ' ইয়াত কোৱা হৈছে যে সংৰক্ষণ ক্ষমতা জন্মগত। চ' সংৰক্ষণ ক্ষমতাটো কি হয়? জন্মগত হয়। মিনছ এইটো অট'মেটিক হয়। আমি যদি কিবা এটা বস্তু চাইছোঁ, সেই বস্তুৰ পৰা অভিজ্ঞতা লাভ কৰিছোঁ বা সেই বস্তুটো আমি ধ্যানেৰে দেখিছোঁ বা শুনিছোঁ, তেতিয়াহ'লে কি হ'ব? সেই বস্তুটো অট'মেটিক আমাৰ মনত কি হৈ যায়? সংৰক্ষণ হৈ যায়, মিনছ ছেভ হৈ যায়। আমি যদি আমাৰ যোনটো ফোন বা মেমৰি তেনেধৰণে ক'বলৈ যাওঁ, তেতিয়াহ'লে কি ক'ব পাৰি? ছেভ হৈ যায় বুলি ক'ব পাৰি। এই শক্তি প্ৰয়োগৰ দ্বাৰাই স্মৃতি লাভৰ বাবে বিভিন্ন অভিজ্ঞতাৰ চাপ মনত সংৰক্ষণ কৰি ৰখা হয়। এই সংৰক্ষণ কাৰ্যৰ জৰিয়তে কি কৰে? আমি যিবোৰ শিকিছোঁ, অভিজ্ঞতা লাভ কৰিছোঁ, সেইবোৰ আমাৰ মনত সংৰক্ষণ কৰি ৰখা হয় বা আমাৰ সংৰক্ষণ কৰি ৰখাত সহায় কৰে। চ' তৃতীয় পইণ্টটো হ'ল পুনঃস্মৰণৰ প্ৰয়োজন। চ' স্মৃতি লাভৰ বাবে পুনঃস্মৰণৰ বিশেষ প্ৰয়োজন। ই সঠিক হোৱা বাঞ্ছনীয়। যেনে পুনঃস্মৰণ বুলি ক'বলৈ হ'লে কি কৰিব লাগিব? আমি ইন্দ্ৰিয়ৰ জৰিয়তে, আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ জৰিয়তে আমি অভিজ্ঞতা লাভ কৰিছোঁ। ইয়াৰ পিছত আমি সেইটো কি কৰিছোঁ? সংৰক্ষণ কৰি ৰাখিছোঁ। এতিয়া সংৰক্ষণ কৰি ৰখাৰ পিছত আমাৰ কাম শেষ নেকি? নহয়। আমি কি কৰিব লাগিব? সেই কামটো পুনঃস্মৰণ বা আমি আকৌ সেই বস্তুটো কৰিব লাগিব। যেনে ফৰ এক্সাম্পল উদাহৰণ দিব পাৰোঁ যে তোমালোকে আজি কিবা এটা বিষয়বস্তু পঢ়িছা, যিকোনো ছাবজেক্টৰ যিকোনো এটা টপিক পঢ়িছা। সেই টপিকটো পঢ়িছা, তোমালোকে বুজিব পাৰিছা আৰু সেইটো কি কৰিছা? সংৰক্ষণ কৰি ৰাখিছা। এতিয়া সংৰক্ষণ কৰি ৰখাৰ পিছত কি কৰিব লাগিব? সেইটো আকৌ আজি পঢ়িছা, আকৌ অহাকালি আকৌ কি কৰিব লাগিব? সেইটো পুনঃস্মৰণ কৰিব লাগিব, মিনছ ৰিপিট কৰিব লাগিব, যে সেই বস্তুটো তোমালোকে ৰিকল কৰিব লাগিব। তেতিয়াহে সেই বস্তুটো তোমালোকৰ মনত থাকে। চ' পুনঃস্মৰণটো বাঞ্ছনীয় হয়, মানে ৰিকল কৰা, সেই বস্তুটো আকৌ মনলৈ ঘূৰাই অনাটো প্ৰয়োজন হয়। নহ'লে সেই বস্তুটো আমি পাহৰণিৰ সম্ভাৱনা বেছি থাকে। তাৰপিছৰ যোনটো পইণ্ট আছে সেইটো হ'ল অচেতন মনৰ ভূমিকা। চ' আমি সকলোৱে জানো যে আমাৰ মনৰ তিনিটা ভাগ আছে। এটা হ'ল অচেতন, অৱচেতন আৰু সচেতন মন। চ' আমাৰ যিবিলাক অতীতৰ অভিজ্ঞতা আছে, সেই অতীতৰ অভিজ্ঞতা পুনৰুদ্দীপকৰ ক্ষেত্ৰত অচেতন মনে এক বিশেষ ভূমিকা পালন কৰে। মানে আমাৰ যোনবোৰ অতীতৰ অভিজ্ঞতা আছে, সেই অতীতৰ অভিজ্ঞতাটো আমি পুনঃস্মৰণ কৰাত বা আমাৰ মনলৈ অনাৰ ক্ষেত্ৰত অচেতন মনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মানে আমি যিবিলাক অভিজ্ঞতা লাভ কৰিছোঁ, সেই অভিজ্ঞতাবোৰ আমাৰ অচেতন মনত কি হৈ যায়? সংৰক্ষণ বা অচেতন মনে সেই অভিজ্ঞতাবোৰ সংৰক্ষণ কৰি ৰাখে আৰু সংৰক্ষণ ৰখাৰ পিছতহে আমি সেইটো মনত কৰিব পাৰিম নে নাই। সেইকাৰণে মনোবিদসকলে কি কৈছে? চেতনাই সাধাৰণতে সুখজনক বা আনন্দদায়ক অভিজ্ঞতাসমূহ সংৰক্ষণত সহায় কৰে। চ' কি কৰে? আমাৰ চেতনাই কি কৰে? যিবিলাক সুখদায়ক আছে বা আনন্দদায়ক যিবোৰ অভিজ্ঞতা আছে, সেইবোৰ মনত ৰাখিবলৈ সহায় কৰে আৰু দুখজনক অভিজ্ঞতাবোৰ পাহৰি যোৱাত সহায় কৰে। বা আমি উদাহৰণ দিব পাৰোঁ যে হ'ব পাৰে যে কোনোবাই স্কুল লাইফত বা তেনেধৰণৰ যিবিলাক চাইল্ডহুডত বা সেই সৰুকালতে কিবা এটা ঘটনা হৈছে, কিবা এটা ইনচিডেণ্ট হৈছে, সেইটো কি হয়? তোমালোকৰ কাৰণে সুখদায়ক নহয় বা দুখদায়ক হয়। সেই বস্তুটো কি হ'ব? আমাৰ চেতনাই, মিনছ আমাৰ মাইণ্ডে সেই বস্তুটো পাহৰি যোৱাত বা ডিলিট কৰি দিয়াত সহায় কৰে। আৰু যিবিলাক সুখদায়ক ঘটনা আছে, যে আমি কিবা এৱাৰ্ড পাইছোঁ বা আমি ৰিজাল্টটো ভাল কৰিছোঁ বা কিবা এটা আমাৰ লগত ঘটিছে, সেইটো ভাল হয়, সেই বস্তুটো আমি কি কৰোঁ? মনত ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ। মিনছ আমাৰ কিবা এটা যিটো আনন্দদায়ক ঘটনা হয়, সেই আনন্দদায়ক ঘটনাৰ লগত আমাৰ ভৱিষ্যতৰ ঘটনাটো আমাৰ কি হৈ যায়? মনত পৰি যায়। সেইটো হ'ল আমাৰ অচেতন মনৰ কাম।
বা অচেতন মনে সেইবোৰ কৰাত সহায় কৰে। চ' এইখিনি বুজিব পাৰিছা ন? চ' তেতিয়াহ'লে আমি নেক্সট পইণ্টটোত যাওঁ, পুনৰাবৃত্তিৰ প্ৰয়োজন। চ' এতিয়া কি হৈছে, প্ৰথম পইণ্টত আমি কি পাইছিলোঁ যে ইন্দ্ৰিয়ৰ জৰিয়তে আমি কি কৰিছোঁ, জ্ঞান আহৰণ কৰিছোঁ। ইয়াৰ পিছত সংৰক্ষণ কাৰ্যই কি কৰিছে, আমাৰ যোনবোৰ অতীত অভিজ্ঞতা আছে সেইবোৰ সংৰক্ষণ কৰি ৰখাত সহায় কৰিছে। থাৰ্ডটো কি পঢ়িছিলোঁ আমি, পুনঃস্মৰণৰ প্ৰয়োজন। আমি কি কৰিব লাগিব, সেই বস্তুটো পুনঃস্মৰণ বা ৰিকল কৰিব লাগিব সময়ে সময়ে। এতিয়া নেক্সট পইণ্টটো পঢ়িছিলোঁ, অচেতন মনৰ ভূমিকা। অচেতন মনে কেনেকৈ আমাৰ অতীত অভিজ্ঞতাবোৰ কি কৰি ৰাখে, সংৰক্ষণ কৰি ৰাখে আৰু সুখদায়ক ঘটনাটো আমাৰ মনত ৰাখে আৰু দুখদায়ক ঘটনাটো আমাৰ মনৰ পৰা আঁতৰাই দিয়ে বা ডিলিট কৰি দিয়ে। আৰু পঢ়িছিলোঁ আমি পুনৰাবৃত্তিৰ প্ৰয়োজন। এতিয়া আলোচনা কৰিম। এতিয়া পুনৰাবৃত্তিটো কি হয়, আমি যদি ইংলিছত ক'বলৈ যাওঁ তেনেহ'লে এইটো কি হ'ব, ৰিপিটেশ্যন। চ' আমি পঢ়াৰ ক্ষেত্ৰত ৰিপিটেশ্যনটো উল্লেখযোগ্য বুলি তোমালোকে পাবা নেকি? যদি পাবা তেনেহ'লে এইটো কি হ'ব, আমি কিবা এটা বস্তু শিকিছোঁ বা কিবা এটা বস্তু পঢ়িছোঁ, সেইটো কি কৰিব লাগিব, আমি এক্সাৰচাইজ কৰিব লাগিব, মানে আমি ৰিপিট কৰিব লাগিব। যদি আমি কিবা এটা আজি পঢ়িছোঁ, কালি যদি নপঢ়োঁ আৰু 3-4 দিন নপঢ়োঁ, ইয়াৰ পিছত যদি আকৌ পঢ়িবলৈ যাওঁ, তেতিয়া চাবা তোমালোকে সেই বস্তুটো কি কৰিছা, মনৰ পৰা আঁতৰি গৈছে বা পাহৰি গৈছে বা পাহৰণি ঘটিছে। সেইটো কি হ'ব, আকৌ সেই বিষয়বস্তুটো আকৌ নতুনকৈ পঢ়িব লাগিব, আকৌ বুজিব লাগিব, আকৌ কি কৰিব লাগিব, সেই বৈশিষ্ট্যত যিবোৰ কাম দিয়া আছে, যিবোৰ বৈশিষ্ট্য আছে সেইবোৰ আকৌ কৰিব লাগিব। তেতিয়াহ'লেহে তোমালোকৰ সেই বস্তুটো হ'ব। সেইকাৰণে যিকোনো কাম কৰা, যিকোনো বিষয়বস্তু পঢ়া, সেইটো পুনৰাবৃত্তি কৰি থাকিবা। যদি পুনৰাবৃত্তি কৰা তেতিয়াহ'লে কি হ'ব, স্মৃতিশক্তিটো দৃঢ় হ'ব আৰু ভাল হ'ব। যদি পুনৰাবৃত্তি নকৰা তেতিয়াহ'লে কি হ'ব, পাহৰণি ঘটিব পাৰে। চ' এইখিনি 5টা পইণ্ট তোমালোকৰ যদি কুৱেশ্যন যদি 5 মাৰ্কৰ কাৰণে দিয়ে, তেতিয়াহ'লে 5টা পইণ্ট দিলে হৈ যাব। আৰু ইয়াত ইন্ট্ৰডাকশ্যন আৰু কনক্লুশ্যনটো লিখিব লাগিব। মই ইন্ট্ৰডাকশ্যনটো কৈছোঁৱে যে স্মৃতিৰ অৰ্থটো অলপ আলোচনা কৰিছোঁ, সেইমতে লিখিবা। চ' নেক্সট পইণ্টটো হ'ল, স্মৃতি এক যান্ত্ৰিক প্ৰক্ৰিয়া। এতিয়া স্মৃতিক যান্ত্ৰিক প্ৰক্ৰিয়া বুলি কিয় কোৱা হৈছে, আমি অৰ্থ পঢ়িছোঁ, এইখিনি বৈশিষ্ট্য পঢ়ি আছোঁ, ইয়াৰ পৰা তোমালোকে কিবা বুজিব পাৰিছা যে ইয়াক কিয় যান্ত্ৰিক প্ৰক্ৰিয়া বুলি কোৱা হৈছে? ইয়াক যান্ত্ৰিক প্ৰক্ৰিয়া বুলি কোৱা হৈছে কাৰণ সেই যান্ত্ৰিক প্ৰক্ৰিয়াতে কি হয়, চলি থাকে, হয়নে নাই? সেইকাৰণে, কাৰণ আমি ইন্দ্ৰিয়ৰ জৰিয়তে কি কৰিছোঁ, জ্ঞান লাভ কৰিছোঁ। সেই জ্ঞান লাভটো কি কৰিছোঁ, সংৰক্ষণ কৰিছোঁ। ইয়াৰ পিছত পুনঃস্মৰণ কৰিছোঁ। ইয়াৰ পিছত কি কৰিছোঁ, পুনৰাবৃত্তি কৰিছোঁ। সেই সকলোখিনি ঘটনা কি হৈছে, ছিষ্টেমেটিক হৈ আছেনে নাই, এটাৰ পিছত এটা হৈ আছে। সেইকাৰণে ইয়াক যান্ত্ৰিক প্ৰক্ৰিয়া বুলি কোৱা হৈছে। তাৰপিছৰ পইণ্ট বা লাষ্ট পইণ্টটো হ'ল সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যকতা। চ' আমাৰ সেই সকলোখিনি প্ৰক্ৰিয়া যিবোৰ আছে, জ্ঞান আহৰণ কৰা, সংৰক্ষণ কৰি ৰখা, পুনঃস্মৰণ, পুনৰাবৃত্তি, সকলোখিনি ঘটনা কাৰ ওপৰত নিৰ্ভৰ কৰে, বিশেষকৈ সুস্থ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ে। কাৰণ আমাৰ যদি মানসিক স্বাস্থ্য অসুস্থ হয় বা দুৰ্বল হয়, তেতিয়াহ'লে কি হ'ব, আমি শিক্ষণ বা অভিজ্ঞতা লাভ কৰিব নোৱাৰি। বা হ'ব পাৰে যে আমি পঢ়িছোঁ কিবা এটা বিষয়বস্তু, বা আমি মানসিকভাৱে অসুস্থ হৈ আছোঁ, কিবা এটা আমাৰ মনত কিবা এটা কথা চলি আছে, কিবা এটা টেনশ্যন আছে, তেতিয়া কি হ'ব, আমি কিমানেই নপঢ়োঁ কি হ'ব, সেই বস্তুটো আমাৰ মনত কেতিয়াও নাথাকে বা আমি বুজিবই নোৱাৰোঁ। সেইকাৰণে কোৱা হৈছে যে আমাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যটো কি হ'ব লাগিব, সুস্থ হ'ব লাগিব। যেতিয়া শাৰীৰিক আৰু মানসিক স্বাস্থ্যটো সুস্থ হ'ব, তেতিয়া কি হ'ব, আমাৰ স্মৃতিশক্তিটো বা স্মৃতি লাভ যোনটো আছে সেইটো ফলপ্ৰসূ হ'ব। গতিকে শুদ্ধ পুনঃস্মৰণৰ বাবে সুস্থ মানসিক স্বাস্থ্যৰ বিশেষ প্ৰয়োজন বুলি কোৱা হৈছে।
সো এইখিনি হল স্মৃতিৰ বৈশিষ্ট্য গুৰুত্বপূৰ্ণ বৈশিষ্ট্য সো তোমালোক মই ভাবিছোঁ তোমালোকে বুজিব পাৰিছা যদি কিবা অসুবিধা হয় তেনেহলে তোমালোকে মোক ক'বা আৰু এই কোৱেশ্চনটোৰ বাবে তোমালোকৰ মাৰ্ক থাকিব কেতিয়াবা ইয়াত যদি স্মৃতি অৰ্থৰ লগত দিয়ে তেতিয়াহলে কি হ'ব 4 মাৰ্কছৰ কাৰণে দিলে স্মৃতিৰ অৰ্থত 2 মাৰ্কছ ইয়াত 2 মাৰ্কছ দিব পাৰে সেই কাৰণে 2 মাৰ্কছ কেতিয়াবা 2 মাৰ্কছৰ কাৰণে দিব পাৰে কেতিয়াবা 3 মাৰ্কছৰ কাৰণে দিব পাৰে বা কেতিয়াবা এটো 4 মাৰ্কছৰ কাৰণেও দিব পাৰে সো সেই মতে তোমালোকে হেতু প্ৰিপেয়াৰ কৰিবা মই ইয়াত 5টা পইণ্ট আলোচনা কৰিছো 7টা পইণ্ট আলোচনা কৰিছো তোমালোকে 5টা পইণ্ট সেই মতে তোমালোকে মাৰ্কছ মতে তোমালোকে হেতু প্ৰিপেয়াৰ কৰি লবা সো আমি যদি কনক্লুজন দিবলৈ যাও তেতিয়ালে ইয়াৰ পৰা আমি এই আলোচনাৰ পৰা আমি ক'ব পাৰো যে স্মৃতিৰ এইখিনি হল স্মৃতিৰ উল্লেখযোগ্য বৈশিষ্ট্য যিখিনি আমাৰ স্মৃতি ৰখাত সহায় কৰে বা আমাৰ স্মৃতি প্ৰক্ৰিয়াত যিখিনি কথা গুৰুত্বপূৰ্ণ সেইখিনি হল জ্ঞান আহৰণ বা অভিজ্ঞতা ইন্দ্ৰিয় গ্ৰাহ্য অভিজ্ঞতা প্ৰয়োজন হয় ইয়াৰ পিছত কি হ'ব সংৰক্ষণ কাৰ্য পুনঃস্মৰণৰ প্ৰয়োজন হয় পুনৰাবৃত্তিৰ প্ৰয়োজন হয় সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যকীয়তা আছে আৰু স্মৃতি এক যান্ত্ৰিক প্ৰক্ৰিয়া বুলি কোৱা হৈছে সো এইখিনি হল ইয়াৰ উল্লেখযোগ্য বৈশিষ্ট্য সো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা যাতে নেক্সট যিবিলাক ভিডিও আহিবলৈ পাব পাৰা থ্যাংক ইউ